ছাত্ৰ ছাত্ৰীসকল মই মহচিন পুনৰ আজি এটা ভিডিঅ লৈ তোমালোকৰ মাজত আহিছো। আজি জেৰন ক্লাছেছত তোমালোকৰ 2.3 যিখিনি অংক আছে অংকখিনি মই তোমালোকক বুজাবলৈ ট্ৰাই কৰিম। গতিকে 2.3 কি আছে? 2.3 আছে যে আমি একেবাৰে সৰুতে যিবিলাক হৰণ কৰিছিলো তেনেকুৱা হৰণ কৰি পেলাই কি কৰিব লাগে, ইয়াতে তোমাৰ ভাগফল আৰু ভাগশেষ উলিয়াব লাগে। তাৰমানে তোমাৰ যেনেকৈ ধৰি লোৱা আমি সৰুতে হৰণ কৰিছিলো, ধৰি লোৱা 17 দি 17ক আমি 3 দি ডিভাইড কৰিলোঁ, 5 টাইম গ'ল, 15 হ'ল, ৰিমাইণ্ডাৰ কিমান থাকিলে 2। গতিকে এই এনেকুৱা টাইপৰ এতিয়া আমি ইয়াত কি কৰিব লাগে, পলিনমিয়েলৰ যিবিলাক ডিভিজন আছে পলিনমিয়েলৰ ডিভিজনবিলাক কৰিব লাগিব, কেনেকৈ ডিভাইড কৰে। গতিকে ইয়াত ডিভাইড কৰোঁতে প্ৰথমে মই চোৱা, ইয়াত প্ৰথম চামটো মই লিখি লৈছোঁ, p of x ইকুৱেল x কিউব মাইনাছ 3x স্কুৱাৰ প্লাছ 5x মাইনাছ 3 আৰু g of x আছে কিমান x স্কুৱাৰ মাইনাছ 2। এতিয়া x স্কুৱাৰ মাইনাছ 2 দি কি কৰিব লাগে, ইয়াক ডিভাইড কৰিব লাগে। গতিকে মই যেনেকৈ আমি সৰুতে ডিভাইড কৰিছিলোঁ তেনেকৈ ডিভাইডটো মই ইয়াত পাতি লওঁ। গতিকে এতিয়া কি হ'ব, ইয়াত x কিউব মাইনাছ 3x স্কুৱাৰ প্লাছ 5x মাইনাছ 3, ইয়াত কি দি ডিভাইড কৰিব লাগে, x স্কুৱাৰ মাইনাছ 2 দি ডিভাইড কৰিব লাগে। এতিয়া তোমালোকে ইয়াত এটা বস্তু চাবা, ডিভাইড কৰোঁতে আমি দুটা বস্তু ইয়াত ভালকে লক্ষ্য কৰিব লাগিব যে কাক ডিভাইড কৰিছো আৰু কি দি ডিভাইড কৰিছো। যি কাক ডিভাইড কৰিছো, যাক ডিভাইড কৰিছো তাৰ প্ৰথমটো, আৰু যিটো দি ডিভাইড কৰিছো তাৰ প্ৰথমটো, এই বস্তুটো আমি ভালকে ব্ৰেইনত সোমোৱাই ল'ব লাগিব, তেতিয়াহে আমাৰ ডিভাইডটো শুদ্ধ হ'ব, নহ'লে ডিভাইডটো প্ৰায় ভুল হোৱাৰ চান্স আছে। গতিকে কাক ডিভাইড কৰিছো আমি, x কিউব মাইনাছ 3x স্কুৱাৰ প্লাছ 5x মাইনাছ 3, আৰু কি দি ডিভাইড কৰিছো, x স্কুৱাৰ মাইনাছ 2 দি ডিভাইড কৰিছো। এতিয়া ইয়াতে আমি চাব লাগিব, ইয়াৰ প্ৰথমটো কি আছে x কিউব, ইয়াৰ প্ৰথমটো কিমান আছে x স্কুৱাৰ। গতিকে মই ইয়াত পাতি ল'ম x কিউব ডিভাইড বাই x স্কুৱাৰ। এতিয়া তলত আছে 2টা x, ওপৰত আছে 3টা x, কাটিলে কেইটা x থাকিলে, এটা x থাকিলে। গতিকে ইয়াত মই কি পাতিম, x পাতিলোঁ। গতিকে কি হ'ল x কিউব মাইনাছ, এতিয়া এইটোতে কি কৰিব লাগিব, এই যে x পালোঁ, এই xটো দি এই দুইটাকে কি কৰিব লাগিব, মাল্টিপ্লাই কৰিব লাগিব। দুইটাকে মাল্টিপ্লাই কৰিলে x স্কুৱাৰক মাল্টিপ্লাই কৰিলে x কিউব হৈ গ'ল, আৰু এইটো মাইনাছ আৰু ইয়াত প্লাছ, প্লাছে মাইনাছে মাইনাছ 2 আৰু x যদি মই কি কৰোঁ মাল্টিপ্লাই কৰোঁ তেতিয়া কিমান হ'ব, 2x হ'ব। গতিকে এতিয়া 2x পালোঁ আমি। চোৱা ইয়াত কি পালোঁ, 2x। 2xটো ক'ত পাতিম আমি চাব লাগিব, ওপৰত ছেইম ভেৰিয়েবল থকা ক'ত আছে, এইটো 5x আছে। গতিকে ইয়াত 5xৰ তলতহে আনি পেলাই কি কৰিব লাগিব, পাতিব লাগিব। এটা বস্তু চোৱা, আমি চিৰিয়েলি পতা নাই, কেলে ইয়াত পতা নাই, কেলে ইয়াৰ লগত 3ৰ লগত কি আছে, x স্কুৱাৰ আছে, আৰু ইয়াত কি আছে 5ৰ লগত x আছে, যিটো আমাৰ ছেইম ভেৰিয়েবলৰ লগত যিটো মিলিব সেই তাৰ তলতহে নি পেলাই পাতিব লাগিব। এতিয়া তলৰ চাইনবিলাক হৈ যায় ওলোটা। 3 নম্বৰ কথাটো জানিব লাগিব, তলৰ চাইনবিলাক হৈ যায় ওলোটা। গতিকে মই চাইনবিলাক দি দিছোঁ, এইটোৰ আগত প্লাছ চাইন আছে মাইনাছ দিলোঁ, এইটোৰ আগত মাইনাছ চাইন আছে কি দিলোঁ, প্লাছ দিলোঁ। ওপৰতো কোনো চাইন পৰিৱৰ্তন নহয়, কোনো চেঞ্জ নহয়। গতিকে ওপৰতো 3x স্কুৱাৰ নামি আহিলে, ইয়াত 5x আৰু 2x দুইটাই মিলি পেলাই এইটো প্লাছ, চাইনটো প্লাছ আহিব। 5 আৰু 2 প্লাছ কৰিলে 7, লগতে xটো নামি আহিব মাইনাছ 3। এতিয়া আমি কোনটোক ডিভাইড কৰিম, এইটোক ডিভাইড কৰিম। কি দি ডিভাইড কৰিম, x স্কুৱাৰ দি ডিভাইড কৰিম। গতিকে কি হ'ব, মাইনাছ 3x স্কুৱাৰ ডিভাইড বাই x স্কুৱাৰ। x স্কুৱাৰ কাটি দিলোঁ, কি থাকিলে মাইনাছ 3। ইয়াত কিমান পাম, মাইনাছ 3। এতিয়া মাইনাছ 3 এই দুইটাকে কি কৰিব লাগিব, মাল্টিপ্লাই কৰি যিটো বস্তু যাৰ লগত লাইক টাৰ্ম, যেনেকৈ সদৃশ, যেনেকৈ আমাৰ কি কয় সদৃশ পদ, তেনেকৈ তাৰ তলত চিষ্টেমেটিকেলি আমি পাতি যাব লাগিব। এতিয়া ইয়াত আছে মাইনাছ, ইয়াত আছে প্লাছ, গতিকে প্লাছে মাইনাছে মাইনাছ, আৰু এইফালে কি হ'ব, এইটো মাইনাছ আৰু এইটো প্লাছ, প্লাছে মাইনাছে মাইনাছ, কি পাতিলোঁ 3x স্কুৱাৰ, 3 আৰু x স্কুৱাৰ মাল্টিপ্লাই কৰিলে 3x স্কুৱাৰ, এইটো মাইনাছ, এইটো মাইনাছ, মাইনাছে মাইনাছে কি হ'ব প্লাছ, আৰু 2 আৰু 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব 6। এতিয়া আমি কি কৰোঁ, ইয়াত এইটো কি হৈ গ'ল, প্লাছ হৈ গ'ল, চাইনটো মাইনাছে প্লাছ হৈ গ'ল, এইটো কি হ'ব মাইনাছ হ'ব। গতিকে এইটো প্লাছে মাইনাছে মিলি আছে, এইটো কাটি যাব, কি থাকিব 7x, ওপৰৰ পৰা 7x নামিলে, আৰু এইফালে কিমান, এইটো মাইনাছ, গতিকে মাইনাছে মাইনাছে চাইনটো হ'ল মাইনাছ, আৰু 6 আৰু 3 কিমান হ'ব 9 হৈ গ'ল আমাৰ। এইটো ৰিমাইণ্ডাৰ লৈ এতিয়া ইয়াতকে এইটো সৰু হৈ গ'ল, ইয়াত x স্কুৱাৰ আছে, ইয়াত x আছে, গতিকে ডিভাইড নাযায়। গতিকে আমাৰ ইয়াত কি ওলাই গ'ল, ভাগফল, মানে কুৱেশ্যনটো কিমান ওলালে আমাৰ x মাইনাছ 3, আৰু ৰিমাইণ্ডাৰটো কিমান ওলালে আমাৰ 7x মাইনাছ 9। গতিকে এনেকৈ আমি কি কৰিব পাৰি, ইজিলি ডিভাইড কৰিব পাৰোঁ। গতিকে প্ৰথমটো খতম হ'ল আমাৰ,
এতিয়া মই 2 নম্বৰ সামটো কৰিবলৈ যাম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা আহি আছে গতিকে হাফ ইয়াৰলি পৰীক্ষাত আহিব পৰা কমন কুৱেশ্যন বিলাক প্ৰায় বেছিকৈ কৰি যাম বৰ্তমান তাৰ তোমালোকে গুৰুত্ব দিবা বুলি আশা কৰিছো আৰু বুজি নাপালে আমাক জনাবা তোমালোকক আমি যিমানখিনি পাৰো আমাৰ ফালৰ পৰা আমি সহায় কৰিবলৈ ট্ৰাই কৰিম আমি তোমালোকক বস্তুবিলাক বুজাই দিবলৈ ট্ৰাই কৰিম তোমালোকে জাস্ট আমাক জনালে হ'ল আমি সেইটো মতে তোমালোকক কামবিলাক তোমালোকৰ মাজত কৰি যাম এতিয়া 2 নম্বৰ সামটো মই লিখি লৈছো 2 নম্বৰটোত অকমান ছাত্ৰ ছাত্ৰীসকলে প্ৰায় প্ৰবলেম পায় 2 নম্বৰটো যে কি দি আছে আমাৰ কি কৰিব লাগে p of x ইকুৱেল দিছে x to the power 4 minus 3x square plus 4x plus 5 x to the power 4 minus 3x square plus 4x plus 5 4x plus 5 আৰু g of x to কি আছে আমাৰ যে x square plus 1 minus x ইয়াত চোৱা ইয়াত আমাৰ কি কৈছে সৰু প্ৰবলেম এটা কৈ দিছে বস্তুটো হজাই দিয়া নাই কি কৈছে গতি আমি কি কৰিব লাগিব সিৰিয়ালি পাতিব লাগিব স্ট্যান্ডার্ড ফর্মত x square minus x plus 1 এতিয়া আমি কি কৰিম এইটো দিয়ে ইয়াক ডিভাইড কৰিম ডিভাইড টু কৰো ডাইৰেক্ট নাও x square minus x plus 1 এইটো দি কাক ডিভাইড কৰিম এইটো x to the power 4 মাইন এইটো চোৱা ইয়াত এটা বস্তু এতিয়া ইয়াত পাতুতে আমি অকমান সিস্টেমেটিক্যালি পাতিব লাগিব কেনেকৈ পাতিম ইয়াত x to the power 4 আছে minus 3x square আছে চোৱা এই টার্ম বেয়া মানে পাওয়ার বিলাক সিরিয়ালি যোৱা নাই 4 ৰ পিছত 3 থাকিব লাগিছিল 3 2 নাই গতিকে মই কি কৰিব লাগিব ইয়াতে মই এটা গ্যাপ দি পেলাই কি কৰিম -3x স্কয়াৰ টো পাতিম তাৰ পিছত +4x +5 পাতিলো এতিয়া আমি কি কৰিম ইয়াত চ ইয়াৰ প্ৰথম টাৰ্মটো কি আছে x স্কয়াৰ আৰু ইয়াৰ প্ৰথম টাৰ্মটো কি আছে x to the power 4 x to the power 4 ক মই কি কৰিব লাগিব x স্কয়াৰ দি ডিভাইড কৰিব লাগিব আমি সিম্পলি কথাবিলাক চিন্তা কৰিম সিম্পল কে চিন্তা কৰিম কথাবিলাক যে তলত আছে 2x ওপৰত আছে 4x গতিকে মই কাটিলে কেইটা x থাকিব এটো ইয়াক কাটি দিলে কেইটা x থাকিব 2x থাকিব আমি এনেকে সিম্পল কে কথাবিলাক চিন্তা কৰিম তেতিয়া বস্তুবিলাক আমাৰ কৰিবলৈ ইজি হ'ব গতিকে কি হ'ব ইয়াত কি থাকিলে x স্কয়াৰ এতিয়া x স্কয়াৰ কি কৰিব লাগিব গোটেই কেইটাক মাল্টিপ্লাই কৰিব লাগিব এটো x স্কয়াৰ ইয়াক মাল্টিপ্লাই কৰিলে x to the power 4 হৈ গল তাৰ পিছত এটো x স্কয়াৰ ইয়াক মাল্টিপ্লাই কৰিলে ইয়াত আছে এটা ইয়াত দুটা তিনটা এটো মাইনাস আৰু এটো প্লাস গতিকে কি হ'ব মই সাইনটো কি হ'ব মাইনাস x স্কয়াৰ আৰু x এ মাল্টিপ্লাই কৰিলে কিমান হৈ গল x কিউব হৈ গল আৰু ইয়াত আছে প্লাস ইয়াতো আছে প্লাস গতিকে প্লাসে প্লাস হ'ব আৰু কি হ'ব x আৰু 1 এ প্লাস কৰি মাল্টিপ্লাই কৰিলে কিমান হ'ব x স্কয়াৰ সোৱা যত x স্কয়াৰ আছে তাৰ তলতে পাতিছো ইয়াত x to the power 4 আছে তলত x to the power 4 পাতিলো ইয়াত x কিউব ওপৰত নাই গতিকে আমি মাজত গ্যাপ এটা ৰাখিছিলো তাত x কিউব পাতিলো আৰু ইয়াত x স্কয়াৰ তলত কি পাতিলো আকৌ x স্কয়াৰ পাতিলো তলৰ সাইন বিলাক কি হ'ব উল্টা হ'ব তলৰ সাইন বিলাক উল্টা হৈ যাব তলৰ সাইন বিলাক যদি উল্টা হৈ যায় তেতিয়া তলত কি থাকিলে x কিউব থাকিলে এটো মাইনাস এটো সাইন মাইনাস এটো মাইনাস সাইন মাইনাস এটো প্লাস হৈ কিলে আহিলে কাৰণ মাইনাস টু কি হৈ যায় প্লাস হৈ যায় এটো মাইনাস মাইনাসে সাইন টু মাইনাস এটা x স্কয়াৰ লগত এটা 1 আছে 3 আৰু 1 এ প্লাস কৰিলে কিমান 4 ইয়াত কি থাকিলে x স্কয়াৰ তাৰ পিছত ওপৰৰ পৰা 4x নামিলে তাৰ কি থাকিলে এফালে 5 থাকিলে এতিয়া প্লাস কি থাকিলে 5 এতিয়া মই কি কৰিম এতিয়া আমি আকৌ এতিয়া আমি কি কৰিছো চোৱা ইয়াত এটো ডিভাইড কৰিম কাক ডিভাইড কৰিম ইয়াক ডিভাইড কৰিম ইয়াৰ ফাৰ্স্ট টাৰ্মটো হ'ল x কিউব ইয়াৰ ফাৰ্স্ট টাৰ্মটো x স্কয়াৰ গতিকে মই x কিউবক x স্কয়াৰ দি আমি ডিভাইড কৰিম তলত দুটা x ওপৰত তিনটা x কাটিলে কেটা x থাকিব এটা x থাকিব গতিকে মই ইয়াত কি বহালো প্লাস x বহালো এতিয়া x এ গোটেইখিনিক মাল্টিপ্লাই কৰি ইয়াত যিখিনি লাইক টাৰ্ম আছে যিখিনি সদৃশ পদ আছে সেইখিনি লগত তলে তলে বহাই যাম তো কি হ'ব এটো x আৰু x স্কয়াৰ মাল্টিপ্লাই কৰিলে x কিউব এটো প্লাস এটো মাইনাস প্লাসে মাইনাসে মাইনাস x আৰু x মাল্টিপ্লাই কৰিলে কি হ'ব x স্কয়াৰ এটো সো x স্কয়াৰ তলত পাতিলো আৰু এফালে x প্লাস এটো প্লাস গতিকে x কি হ'ব x হ'ব মাল্টিপ্লাই কৰিলে x আৰু 1 এ মাল্টিপ্লাই কৰিলে x হ'ল গতিকে তাৰ তলত পাতি দিলো এতিয়া তলৰ সাইন বিলাক আমি উল্টা কৰি দিও প্লাস টু মাইনাস মাইনাস টু প্লাস উল্টা কৰি দিলো এতিয়া চোৱা এটো প্লাসে মাইনাসে মিলি আছে গোল ইয়াত কি আছে ইয়াত আছে -x স্কয়াৰ ইয়াত আছে +x স্কয়াৰ ডাঙৰটো আগত মাইনাস চিন গতিকে সাইনটো কি থাকিব মাইনাস থাকিব ইয়াত আছে 1 4 ৰ পৰা 1 গলে কি থাকিলে 3 আৰু লগতে x স্কয়াৰটো নামি আহিব ইয়াত ডাঙৰটো আগত প্লাস সৰুটো আগত মাইনাস গতিকে সাইনটো কি আহিব প্লাস গতিকে ইয়াত 4 আছে ইয়াত 1 এটা আছে 4 ৰ পৰা 1 গলে কিমান থাকিলে 3
লগতে x টো নামি আহিলে এফালে কিমান আহিলে 5 আহিলে এতিয়া কিমান টাইম যাব আকৌ এতিয়া আমাৰ ইয়াক কাক ডিভাইড কৰিব লাগে 3x² 3x² ডিভাইড কৰিবৰ কাৰণে মই ইয়াত কি লিখিলো 3x² লিখিলো কি দি ডিভাইড কৰিম x² দি ডিভাইড কৰিম x² দি ডিভাইড কৰিম x² কাটিলো কি থাকিলে -3 গতিকে ইয়াত মই -3 দি দিও গতিকে -3 ইয়াক মাল্টিপ্লাই কৰিলে কিমান হ'ব এইটো মাইনাস আৰু এইটো প্লাস প্লাসে মাইনাসে -3x² এইটো মাইনাস এইটো মাইনাসে মাইনাসে কি হ'ল প্লাস x আৰু 3 মাল্টিপ্লাই কৰিলে কিমান হৈ গ'ল 3 হৈ গ'ল 3x হৈ গ'ল এফালে মাইনাস এইটো প্লাস প্লাসে মাইনাসে মাইনাস 3 আৰু 1 এ মাল্টিপ্লাই কৰিলে কিমান হ'ব 3 সো সেম আমি লাইক টার্ম বিলাক সেম তলে তলে পাতিলো যত x² আছে তাৰ তলত x² টার্মটো পাতিলো যত x আছে তাত x ৰ টার্মটো পাতিলো আৰু যত কনস্ট্যান্ট ভ্যালু আছে ধ্ৰুবক ভ্যালু আছে তাৰ তলত ধ্ৰুবকটো পাতিলো সাইন বিলাক চেঞ্জ হৈ যাব উল্টা হৈ যাব এটো মিলি আছে কাটি যাব এটো সাইন উল্টা হৈ গ'ল প্লাস মাইনাসে মিলি আছে কাটি যাব এটো প্লাস হৈ গ'ল গতিকে কি থাকে 5 আৰু 3 প্লাস এটো প্লাস 5 আৰু 3 প্লাস কৰিলে কিমান হৈ গ'ল 8 গতিকে এতিয়া আমাৰ কি হ'ল ভাগফলটো কিমান থাকিলে ভাগফলটো হৈ গ'ল আমাৰ x² এটো q of x ভাগফলটো এটো হৈ গ'ল আৰু ৰিমাইন্ডাৰটো কিমান হৈ গ'ল এটো হৈ গ'ল গতিকে q of x ইকুৱেল কিমান হ'ব x² + x - 3 আৰু কি হ'ব r of x টো কিমান হৈ যাব r of x টো হৈ গ'ল তোমাৰ 8 গতিকে এনেকে আমাৰ ডিভাইড বিলাক ইজিলি কৰিব পাৰি গতিকে ডিভাইডটো তোমালোকে শিকিব লাগিব ডিভাইডটো যদি শিকিব নোৱাৰা তোমালোকৰ ক্লাস 10 ৰ যিবিলাক ইয়াতকে যিবিলাক অকমান হায়াৰ লেভেলৰ যিবিলাক সামস আছে এইবিলাক কৰিবলৈ তোমালোকে বহুত টান পাবা গতিকে আশা কৰো বুজি পাইছা যদি বুজি পোৱা নাই তেতিয়া তোমালোকে আমাক কমেন্ট কৰিবা তেতিয়া আকৌ পুনৰ যিখিনি বস্তু বুজি পোৱা নাই সেইখিনি আকৌ আমি নতুন নতুন ভিডিও বনাই তোমালোকৰ মাজত দিবলৈ চেষ্টা কৰিম মুঠতে পৰীক্ষা আহি আছে যিমান বেছি পাৰা পঢ়িবলৈ ট্ৰাই কৰা বস্তুবিলাক বুজিবলৈ ট্ৰাই কৰা তেতিয়া তোমালোকৰ এটা ভাল ৰিজাল্ট হ'ব গতিকে আগবাঢ়ি গৈছো আমি আৰু এটা সাম কৰিম ইয়াৰ পৰা 1 নম্বৰৰ পৰা আৰু এটা কৰিম কৰি পেলা তাৰ পিছত বেলেগ সামলৈ গুছি যাম আমি আৰু কোনটো তোমালোকে নোৱাৰা মই যিখিনি সামস এৰি গৈছো কিছুমান তোমালোকৰ প্ৰেক্টিছৰ কাৰণে এৰি গৈছো যিখিনি তোমালোকৰ প্ৰেক্টিছৰ কাৰণে এৰিছো তাৰ ভিতৰত তোমালোকে নোৱাৰা যদি ওলাই তেতিয়া আমাৰ কমেন্ট বক্সত গৈ পেলাই লিখি দিবা যে স্যাৰ অমুক সামটো কৰি দিয়ক তেতিয়া আমি হেইবিলাক আকৌ তোমালোকৰ মাজত এটা গোটেইখিনি লৈ এটা ভিডিও তোমালোকৰ কাৰণে প্ৰস্তুত কৰিম যিখিনি তোমালোকে কমেন্ট কৰি জনাবা আৰু যিমান পাৰা বেছিকে ভিডিও বিলাক শেয়াৰ কৰিবা বুলি আশা কৰিছো আৰু এতিয়া আগবাঢ়ি যাও আমি আৰু এটা অংক কৰিম ইয়াৰ পৰা নাম্বাৰ 1 ৰ 6 নম্বৰ অংকটো কৈ দিম তোমালোকৰ 6 নম্বৰ যে 6 নম্বৰটো কি আছে p of x 1 or 6 p of x equal কি আছে 2x to the power 5 minus 5x to the power 4 5x to the power 4 plus 7x cube plus 7x cube plus 4x square minus 10x plus 11 plus 4x square minus 10x plus 11 আৰু ডিভাইড কি দি কৰিব লাগে g of x ডিভাইড টু কি দি কৰিবলৈ দিছে আমাক যে x cube plus 2 কি দি কৰিব লাগে x cube plus 2 দি ডিভাইড কৰিব লাগে এতিয়া মই ডিভাইড টু পাতি লও যে x cube plus 2 দি ডিভাইড কৰিব লাগিব কাক যে 2x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 এইটো এতিয়া মই ডিভাইডটো আৰম্ভ কৰিছো এতিয়া যাক ডিভাইড কৰিম তাৰ প্ৰথমটো চোৱা কি আছে তাৰ প্ৰথমটো হ'ল 2x to the power 5 আৰু কিটো দি ডিভাইড কৰিম x cube দি ডিভাইড কৰিম মই ইয়াতে পাতি ললো 2x to the power 5 তলত কি পাতিম x cube তলত কেটা x আছে আমি সিম্পল কে চিন্তা কৰিম তলত আছে 3টা x ওপৰত আছে 5টা কাটি দিলে কেটা থাকিলে আমাৰ দুটা x থাকিলে 3টাৰ পৰা 5টা পৰা 3টা গলে দুটা থাকে গতিকে 2 আৰু x স্কয়াৰ মিলাই পেলাই কিমান হ'ল 2x স্কয়াৰ গতিকে কিমান বাৰ যাব কিমান টাইম যাব 2x স্কয়াৰ গতিকে ইয়াত কি পাতিলো এটা এইটোৱে ইয়াক মাল্টিপ্লাই 2a আৰু ইয়াত x কিউবে 2x স্কয়াৰ আৰু x কিউবে মাল্টিপ্লাই কৰিলে কিমান হ'ব 2x to the power 5 আৰু এফালে 2 2 গুণ 4 এটো প্লাস 2 to the 4 আৰু ইয়াতে কি আছে x স্কয়াৰ গতিকে মই এটো কাৰ তলত নি পাতিম এই যে সোয়া x স্কয়াৰ এইটো আৰু এটো মাল্টিপ্লাই কৰিলে 4x স্কয়াৰ হ'ল গতিকে 4x স্কয়াৰ তলত নি পেলাহে পাতিম এটো সাইনটো কি হ'ব উল্টা হ'ব উল্টা কৰি দিলো সেন কৰি এটো সোয়া সেম মিলি আছে কাটি যাব না থাকে একো ওপৰৰ সাইন বিলাক একো পৰিৱৰ্তন নহয় 5x to the power 4 plus 7x cube या पा की ना मिले -10x plus 11 এতিয়া
এতিয়া আমাৰ কাক ডিভাইড কৰিম 5x টু দি পাৱাৰ 4 মাইনাছ 5x টু দি পাৱাৰ 4 ক ডিভাইড কৰিম কি দি x কিউব দি ডিভাইড কৰিম তলত আছে 3টা x ওপৰত আছে 4টা কাটিলে কেটা থাকিব এটা তাৰ মানে মাইনাছ 5 ৰ লগত কি থাকিলে x থাকিলে গতিকে মাইনাছ 5x গতিকে প্ৰথমটো কিমান হ'ব মাইনাছ 5x টু দি পাৱাৰ 4 এইটো মাইনাছ এইটো প্লাছ প্লাছে মাইনাছে মাইনাছ 5 আৰু 2 এ মাল্টিপ্লাই কৰিলে কিমান হ'ল 10x গতিকে ইয়াত কি পাতিলো 10x ৰ তলত কি পাতিলো 10x পাতিলো এতিয়া তলৰ সাইন কিটা আকৌ উল্টা হৈ যাব এটো প্লাস গতিকে এটো মিলি আছে কাটি গল একো নাথাকে গতিকে মই কি কৰো এতিয়া যিকিটা থাকি গলে কিটা নমাই দিও 7x কিউব থাকিলে আৰু এফালে 11 থাকিলে 7x কিউব থাকিলে গতিকে মই ইয়াত কি হল প্লাস 7 দিলে এটা 7x কিউবক x কিউব দি ডিভাইড কৰিলে কিউব কাটি গল কি থাকিলে 7 থাকিলে প্লাস 7 দিলো এটা 7x কিউবে x কিউবৰ লগত মাল্টিপ্লাই কৰিলে 7x কিউব এফালে 7 আৰু 2 এ মাল্টিপ্লাই কৰিলে কি হল প্লাস 14 দুইটা আগতে প্লাস সাইন আছে কাৰণে কি হল প্লাস 14 হৈ গল গতিকে এতিয়া এটো চিন উল্টা কৰি দিয়া এটো মাইনাস হৈ গল এটো মাইনাস হৈ গল গতিকে ইয়াত ডাঙৰটো আগত মাইনাস চিনটো মাইনাস আহিব 11 ৰ পৰা 14 গলে কিমান থাকিলে 3 থাকিলে গতিকে এতিয়া আমাৰ কিমান হৈ গল আনসাৰটো কিমান হৈ গল q of x আনসাৰটো আহিলে ভাগফলটো আহিলে 2x² minus 5x plus 7 আৰু ৰিমাইন্ডাৰটো কি আহিলে ভাগশেষটো কি আহিলে -3 গতিকে এনেকে ডিভাইড বিলাক এনেকে কৰে তোমালোকে একদম স্লোলি লাহে লাহে এটা টাৰ্ম কৰি পেলাই যদি তোমালোকে এটা ডিভাইড শিকি লব পাৰা তেতিয়া আৰু ডিভিজনত একো প্ৰবলেম নাথাকে পলিনোমিয়াল ডিভিজনত ইজিলি কৰিব পাৰিবা গতিকে ইয়াৰ লগে লগে মই কি কৰিছো 1 নম্বৰ অংক কিটা তিনটা অংক কৰি দিছো বাকি যিকিটা অংক আছে তোমালোকে কৰিবা কৰি পেলাই এখিনি যদি তোমালোকৰ কিবা প্ৰবলেম হৈছে তেতিয়া মোক জনাবা তেতিয়া মই আকৌ হেখিনি তোমালোকৰ মাজত লৈ আহিম এতিয়া মই 2 নম্বৰৰ পৰা 2 নম্বৰ যিবিলাক সামস দিছে যে দুটা টাৰ্ম দিছে ইয়াত যে ফাৰ্স্ট টাৰ্ম আৰু সেকেন্ড টাৰ্ম দুটা টাৰ্ম দিছে যে ফাৰ্স্ট টাৰ্মটোৱে সেকেন্ড টাৰ্মটো কি কৰিব লাগে পলিনোমিয়াল দুটা পলিনোমিয়াল দিছে এটা সৰু পলিনোমিয়াল এটা ডাঙৰ পলিনোমিয়াল সৰু পলিনোমিয়ালটো দি ডাঙৰ পলিনোমিয়াল ডিভাইড কৰিলে চাব লাগে যে ফেক্টৰ হয় নে নহয় সৰু পলিনোমিয়ালটো ডাঙৰ পলিনোমিয়ালৰ ফেক্টৰ হয় নহয় এটো চাবলৈ কৈছে গতিকে মই প্ৰথমে সামটো লিখি লৈছো তেতিয়া তোমালোকৰ কাৰণে ইজি হ'ব 2 নম্বৰৰ তিনটা অংক আছে তাৰ পৰা মই এটা শিকাম এটা শিকালে বাকি দুটা তোমালোকে কৰিবা ম্যাথমেটিক্স নিজে যিমান কৰিবা ইমান বেছি পারফেক্ট হবা কৰিলে গোটেই কেইটা অংক কৰাই দিব পাৰি কোনো অসুবিধা নাই কিন্তু তোমালোকে যদি নিজে নকৰা মই গোটেই কেইটা অংক কৰি দিলেও কোনো লাভ নাই এই কাৰণে মই তোমালোকৰ কাৰণে কিছুমান প্ৰেক্টিছৰ কাৰণে এৰিছো যিবিলাক তোমালোকে নোৱাৰিলে আকৌ মোক কমেন্ট কৰিলে পুনৰ এটা ভিডিও মই বনাই দিম তোমালোকৰ কিন্তু প্ৰথমে মোৰ ভিডিও কেইটাৰ পৰা তোমালোকে বস্তুবিলাক শিকি বুজি নিজে প্ৰেক্টিছ কৰি ট্ৰাই কৰিবলৈ যত্ন কৰিবা ইয়াতো মই কি কৰিছো লিখি লও 2 নম্বৰৰ 2 সামটো কৈ দিম মই যে p of x লৈ লৈছো ডাঙৰ পলিনোমিয়ালটোক মই p of x লৈছো যে কি আছে 3x to the power 4 plus 5x cube minus 7x square 3x to the power 4 plus 5x cube minus 3x square minus 7x square minus 7x square 7x square plus 2x plus 2 2x plus 2 আৰু g of x আছে কি মান আমাৰ যে x square plus 3x plus 1 এতিয়া ইয়াত তোমালোকক কি কৈছে যে এই এটো হল এটো দি আছে প্ৰথম আৰু এটো সেকেন্ড এটো দি ইয়াক ডিভাইড কৰিব চাব লাগে এই টাৰ্মটো এইটো ইয়াৰ ফেক্টৰ হয় নহয় এটা ফেক্টৰ থিওৰি মতে তোমালোকে ক্লাস 9 ত কিছুমান বস্তু পাইছিলা যে যদি কোনোবা এটা টাৰ্মে যদি এটোৱে যদি ইয়াক ডিভাইড কৰি যদি হৰণ কৰিলে যদি ভাগশেষটো 0 আহে তেতিয়া এই টাৰ্মটো কি হ'ব ইয়াৰ ফেক্টৰ এই পলিনোমিয়ালটো ইয়াৰ ফেক্টৰ হ'ব আৰু যদি 0 নাহে তেতিয়া ফেক্টৰ নহয় এতিয়া মই ডিভাইড কৰি চাম আমাৰ 0 আহে নে নাহে মানে মই পাতি লৈছো যে x to the power x square plus 3x plus 1 এটো দি ডিভাইড কৰিব লাগে কাক আমাক যে 3x to the power 4 3x to the power 4 plus 5x cube minus 7x square plus 2x plus 2 এতিয়া ডিভাইড কৰিম যে প্ৰথমে ইয়াত চোৱা 3x to the power 4 আৰু ইয়াত আছে x square গতিকে মই 3x to the power 4 টো ইয়াত লিখিলো তলত কি আছে x square লিখিলো x square x to the power 4 ক কাটিলে কি থাকিলে x square গতিকে কি থাকিলে x square থাকিলে লগত 3 আছে 3x square গতিকে কিমান হ'ব
3x to the power 4 এইটো ইয়াক মাল্টিপ্লাই কৰিলে 3 3 যা 9 9x কিউব প্লাস কি হ'ব 9x কিউব আৰু x কিউবত x কিউব পাতিলো এইটো ইয়াত এইটো লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব 3 1 যা 3 আৰু প্লাস প্লাস আৰু এফালে কিমান হৈ গ'ল 3x স্কয়াৰ এতিয়া তলত মই কি কৰো সাইন বিলাক উল্টা কৰি দিও এইটো প্লাস মাইনাসে মিলি আছে গ'ল ইয়াত -9 ডাঙৰটো আগত মাইনাস সাইন টু মাইনাস আহিলে 9 ৰ পৰা 5 গলে কিমান থাকিলে 4x কিউব এফালে এইটো মাইনাস সাইন টু কি হ'ল মাইনাস 7 আৰু 3 কিমান হৈ গ'ল 10 লগতে x স্কয়াৰটো নামিলে এফালে কি থাকিলে 2x + 2 এতিয়া ইয়াত কিমান আহিব মাইনাস সাইটো সাইন টু মাইনাস আছে গতিকে মই কি কৰো -4x কিউব এফালে কিমান আছে x স্কয়াৰ এইটো কাটিলে ইয়াত কি থাকিলে x থাকিলে লগতে 4 আছে কিমান আহিব -4x এতিয়া কিমান হৈ যাব -4x কিউব এইটো প্লাসে মাইনাসে মাইনাস কিমান হৈ গ'ল -12x স্কয়াৰ আৰু এইটো প্লাসে মাইনাসে মাইনাস এইটো কিমান হ'ল 4x এটা তলৰ সাইন বিলাক আকৌ উল্টা হ'ব এইটো প্লাস এটা 12 ৰ পৰা এইটো ডাঙৰটো আগত প্লাস সাইন আছে গতিকে প্লাস আহিব 12 ৰ পৰা 10 গ'ল 12 ৰ পৰা 10 গলে কিমান থাকিব 2x স্কয়াৰ আহিলে এইটো প্লাস এইটো মাইনাস ডাঙৰ এইটো প্লাস গতিকে 2 আৰু 4 এ কিমান হৈ গ'ল 6x এফালে কিমান থাকিলে +2 এটা 2x স্কয়াৰ আছে আৰু ডিভাইড কৰিব লাগে কি দি x স্কয়াৰ দি যদি মই ডিভাইড কৰো কাটি দিলে কি থাকিলে 2 থাকিলে গতিকে কিমান দিম +2 কিমান দিলো +2 এটা 2x স্কয়াৰ প্লাস এইটো 2 3 যা 6x এইটো 2 1 যা 2 প্লাস কিমান হৈ গ'ল 2 এতিয়া এইটো মিলি গ'ল ৰিমাইন্ডাৰটো গোটেইখিনি কাটি যাব একো নাথাকে ৰিমাইন্ডাৰটো কি আহিলে 0 আহিলে এটা 0 যদি আহিলে তাৰ মানে কি হ'ব এইটো ইয়াৰ ফ্যাক্টৰ হ'ব মানে g of x টো কি হ'ব তাৰ মানে এইটো g of x টো p of x ৰ কি হ'ব g of x টো p of x ৰ ফ্যাক্টৰ হ'ব এবং therefore কি লিখি দিম g of x is a factor of p of x অসমীয়াত লিখিলে g of x টো p of x ৰ উৎপাদক g of x টো কি হ'ব p of x ৰ উৎপাদক হয় গতিকে হৰণৰ আছে হৰণ কৰি পেলাই যেতিয়া ৰিমাইন্ডাৰটো মই 0 পালো 0 পোৱাৰ লগে লগে কি হৈ গ'ল এইটো ইয়াৰ উৎপাদক হয় বুলি আমি গম পাই গ'লো গতিকে ইয়াৰ দ্বাৰা কি হ'ল আমি গম পালো যে ডিভাইড কৰি আমি কি কৰিব পাৰি ফ্যাক্টৰটো আমি পৰীক্ষা কৰিব পাৰি গতিকে তোমালোকক ডিভাইড মই এইটো ভিডিওৰ সহায়ত মই ইমানটো শিকালো ডিভাইডটো তোমালোকক যিখিনি শিকিলা এইখিনি পা তোমালোকে ডিভাইডটো শিকাৰ পিছত তাৰ পিছত ইয়াত আৰু বহুত এইটো এক্সাৰসাইজত কেইবাটাও ইম্পৰ্টেন্ট কোৱেশ্চন আছে যিবিলাক কোৱেশ্চন তোমালোকে কৰিব লাগিব কিন্তু ডিভাইড নেজানিলে হেকিটা কোৱেশ্চন কৰিব নোৱাৰা গতিকে মই প্ৰথম এক্সাৰসাইজ 2.3 1 আৰু 2 কোৱেশ্চন 2 কোৱেশ্চন নম্বৰ 1 আৰু 2 যিখিনি সামস কৰি দিলো এইখিনি পা তোমালোকে ভালকে শিকিবা তাৰ পিছত মই কি কৰিম নেক্সট ভিডিওটোত যিখিনি কোৱেশ্চন নম্বৰ 3 4 যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে 3 4 5 এইবিলাক যিখিনি কোৱেশ্চন আছে এই কোৱেশ্চনখিনি মই তোমালোকৰ মাজত লৈ আহিম গতিকে আজিৰ ভিডিওটো মই ইমানতে হেক কৰিছো সকলোৱে ভিডিওটো শেয়াৰ কৰিবা বুলি আশা কৰি তোমাৰ সকলোৰে ভাল হওক তাৰে কামনা কৰি আজি ভিডিওটো ইমানতে হেক কৰিছো ধন্যবাদ